নমস্কাৰ বন্ধুসকল আজিৰ আমাৰ বিষয়বস্তু হৈছে আমাৰ আলোচনাৰ আজিৰ বিষয়বস্তু হ'ল জৈনিজম আৰু বুদ্ধিজম গতিকে আমাৰ প্ৰত্যেকটা এক্সামতে ওৱান ডে এক্সামবিলাকত জৈনিজম আৰু বুদ্ধিজমৰ পৰা MCQ আমি আহি থকা দেখিবলৈ পাওঁ বা ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিলখন ক'ত হৈছিলে বা বুদ্ধিষ্ট বা বুদ্ধিজমৰ ফাউণ্ডাৰ কোন আছিলে বা গৌতম বুদ্ধৰ অৰিজিনেল নাম কি আছিলে তেওঁৰ জন্ম ক'ত হৈছিলে জৈনিজমৰ ফাৰ্ষ্ট কাউন্সিলখন ক'ত হৈছিলে বা জৈনিজমৰ ক্ষেত্ৰত তীৰ্থংকাৰা শব্দটোৰ অৰ্থ কি বা 24th নম্বৰ তীৰ্থংকাৰা কোন আছিলে গতিকে এইবিলাক প্ৰশ্ন খুব ইম্পৰ্টেণ্ট হৈ যায় গতিকে আমি জানি থম আজি আমি আলোচনা কৰিম 65টা কুৱেশ্যন ৰিলেটেড টু জৈনিজম আৰু বুদ্ধিজম গতিকে জৈন আৰু বুদ্ধিজমৰ লগত ৰিলেটেড আমি 65টা কুৱেশ্যন আজি আলোচনা কৰিম MCQ আকাৰত গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ গতিকে ইয়াত দিয়া আছে হু ফাউণ্ডেড জৈনিজম গতিকে জৈনিজম কোনে ফাউণ্ড কৰিছিলে ঋষভনাথ খুব ইম্পৰ্টেণ্ট প্ৰথম তীৰ্থংকাৰা বুলি কোৱা হয় এওঁক ঋষভনাথ নেক্সট আছে হাউ মেনি তীৰ্থংকাৰা ইন জৈনিজম গতিকে জৈনিজমত কিমানজন তীৰ্থংকাৰা আছে 24th তীৰ্থংকাৰাছ বুলি কোৱা হয় 24 জন নেক্সট দিয়া আছে হু was the first তীৰ্থংকাৰাছ অফ জৈনিজম গতিকে ঋষভনাথ হ'ল ফাৰ্ষ্ট তীৰ্থংকাৰা অফ জৈনিজম আৰু তেওঁৱেই হ'ল দ্য ফাউণ্ডাৰ অফ জৈনিজম ঋষভনাথ নেক্সট দিয়া আছে হোৱাট ৱাজ দ্য এম্বলেম অৰ চিম্বল অফ ফাৰ্ষ্ট তীৰ্থংকাৰা অফ জৈনিজম গতিকে যোনটো ঋষভনাথ আছিলে তেওঁৰ চিম্বল কি আছিলে বা প্ৰথম তীৰ্থংকাৰা অফ জৈনিজমৰ চিম্বল বা এম্বলেম বুলি ক'লে কি বুলি কওঁ আমি বুল BULL গতিকে বুল আছিলে তেওঁৰ চিম্বল বা এম্বলেম নেক্সট আছে ঋগবেদা মেনশ্যনছ হাউ মেনি তীৰ্থংকাৰাছ অফ জৈনিজম গতিকে ঋগবেদাত কিমানটা তীৰ্থংকাৰাৰ মেনশ্যন আছে দুটা দে আৰ কি আছে ঋষভদেৱ আৰু আৰিস্তানেমি গতিকে ঋষভদেৱ আৰু আৰিস্তানেমি নেক্সট কি আছে হু ৱাজ দ্য 23rd তীৰ্থংকাৰা অফ জৈনিজম গতিকে 23 নম্বৰ তীৰ্থংকাৰা কোন আছিলে কিছুমান এক্সামত আহি যায় খুব বেছি ইম্পৰ্টেণ্ট নহয় পাৰ্শৱনাথ গতিকে পাৰ্শৱনাথ আছিলে 23rd নম্বৰ তীৰ্থংকাৰা PARSAVANATH পাৰ্শৱনাথ নেক্সট আছে হোৱাট ৱাজ দ্য চিম্বল অফ 23rd তীৰ্থংকাৰা অফ জৈনিজম গতিকে 23rd তীৰ্থংকাৰা বা 23 নম্বৰ তীৰ্থংকাৰাজনৰ চিম্বল বা তেওঁৰ এম্বলেম কি আছিলে চাৰ্পেণ্ট গতিকে খুব বেছি ইম্পৰ্টেণ্ট যোনটো আমাৰ তীৰ্থংকাৰা হয় সেইটো 1 নম্বৰ আৰু 24th নম্বৰ শেষৰজন আৰু প্ৰথমজন 1 নম্বৰজন আছিলে আমাৰ ইতিমধ্যে আলোচনা কৰিছোঁ যে ঋষভনাথ আছিলে প্ৰথমজন আৰু তেওঁ আছিলে দ্য ফাউণ্ডাৰ অফ জৈনিজম আৰু আমি 24th নম্বৰজন পাম আৰু 24th নম্বৰজন হ'ল জৈনিজমৰ খুব ইম্পৰ্টেণ্ট এজন তীৰ্থংকাৰা গতিকে ইয়াত দিয়া আছে হু ৱাজ দ্য 24th তীৰ্থংকাৰাছ অফ জৈনিজম গতিকে ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে 24th নম্বৰ তীৰ্থংকাৰা খুব বেছি ইম্পৰ্টেণ্ট 24th নম্বৰ তীৰ্থংকাৰা কোন হয় বৰ্ধমান মহাবীৰা গতিকে মহাবীৰ বুলি আমি যোনটো কওঁ বৰ্ধমান মহাবীৰা তীৰ্থংকাৰা 24th নম্বৰ জৈনিজমৰ নেক্সট ডে আছে হোৱাট ৱাজ দ্য চিম্বল অফ 24th তীৰ্থংকাৰা অফ জৈনিজম গতিকে 24th নম্বৰ তীৰ্থংকাৰা অফ জৈনিজমৰ চিম্বল বা এম্বলেম আমি কি বুলি কওঁ লায়ন গতিকে লায়ন ৱাজ দ্য চিম্বল অফ 24th নম্বৰ তীৰ্থংকাৰা খুব ইম্পৰ্টেণ্ট এই প্ৰশ্নটো নেক্সট আছে হুৱেন এণ্ড হুৱেৰ মহাবীৰা ৱাজ বৰ্ণ গতিকে 24th নম্বৰ তীৰ্থংকাৰা অফ জৈনিজম ক'ত জন্ম লাভ কৰিছিলে 540 BC এট কুণ্ডালগ্ৰাম গতিকে কুণ্ডালগ্ৰামত তেওঁ জন্ম লাভ কৰিছিলে নিয়াৰ বৈশালী ইন বিহাৰ গতিকে বিহাৰৰ বৈশালীৰ ওচৰত কুণ্ডালগ্ৰামত তেওঁ জন্ম লাভ কৰিছিলে মহাবীৰা নেক্সট দিয়া আছে মহাবীৰা মেৰিড টু হোম গতিকে মহাবীৰাই কাক বিয়া কৰাইছিলে যশোদা নেক্সট দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য ডটাৰ অফ মহাবীৰা গতিকে মহাবীৰৰ জীয়েকৰ নাম কি আছিলে প্ৰিয়াদৰ্শিনা খুব ইম্পৰ্টেণ্ট নেক্সট দিয়া আছে হুৱেন এণ্ড হুৱেৰ মহাবীৰা এটেইনড দ্য কাইভেল্য অৰ দ্য পাৰফেক্ট নলেজ গতিকে কাইভেল্য মানে হ'ল পাৰফেক্ট নলেজ এই শব্দটো মনত ৰাখিব কাইভেল্য মানে হ'ল পাৰফেক্ট নলেজ গতিকে তেওঁ পাৰফেক্ট নলেজ ক'ত এটেইন কৰিছিলে বা ক'ত গ্ৰহণ কৰিছিলে এট দ্য এজ অফ 42 আণ্ডাৰ এ শাল ট্ৰী এট জিমভিকা গ্ৰামা ইন ইষ্টাৰ্ণ ইণ্ডিয়া অন দ্য বেংকছ অফ দ্য ৰিভাৰ অন দ্য বেংক অফ ৰিজুপালিকা গতিকে তেওঁ ৰিজুপালিকা নদীৰ পাৰত তেওঁ 42 এজত বা তেওঁৰ 42 বছৰ বয়সত এডাল শাল ট্ৰীৰ তলত তেওঁ পাৰফেক্ট নলেজ এটেইন কৰিছিলে নেক্সট আছে হু ফাউণ্ডেড এ জৈন সংঘ এট পাভা গতিকে পাভাত এটা জৈন সংঘ কোনে স্থাপন কৰিছিলে বা ফাউণ্ড কৰিছিলে বৰ্ধমান মহাবীৰাই নেক্সট আছে হু ৱাজ দ্য লিডাৰ অফ
দিগম্বৰাছ গতিকে জৈনসকলৰ পাছত দুটা ভাগ হৈ গৈছিলে দিগম্বৰা আৰু শ্বেতাম্বৰা বুলি কওঁ গতিকে দিগম্বৰাসকলক নেকেড বুলিও কোৱা হয় বা তেওঁলোকে কোনো ধৰণৰ বস্ত্ৰ পৰিধান নকৰাকৈ তেওঁলোকৰ ধৰ্মৰ স্প্ৰেড কৰিছিলে গতিকে তেওঁলোকক সেই চেক্টটোক কোৱা হয় দিগম্বৰাছ আৰু দিগম্বৰাসকলক কোনে লিড কৰিছিলে ভাদ্ৰবাহু নেক্সট দি আছে হু ৱাজ দ্য লিডাৰ অফ শ্বেতাম্বৰাছ গতিকে শ্বেতাম্বৰাবিলাকৰ লিডাৰ কোন আছিলে স্থূলবাহু নেক্সট দি আছে ইন হুইচ ৰিজন দ্য শ্বেতাম্বৰা চেক্ট অফ জৈনিজম ৱাজ কনচেনট্ৰেটেড ইন দ্য লেটাৰ টাইমছ গতিকে জৈনিজমৰ শেষৰ পৰ্যায়ত শ্বেতাম্বৰাম আৰু দিগম্বৰামৰ শ্বেতাম্বৰাম ভাগটোৱে কোনটো এৰিয়াত কনচেনট্ৰেট কৰিছিলে তেওঁলোকৰ ধৰ্ম প্ৰচাৰৰ কাৰণে গুজৰাট আৰু ৰাজস্থানত নেক্সট দি আছে ইন দ্য লেটাৰ টাইমছ ইন হুইচ ৰিজন দ্য দিগম্বৰা চেক্ট অফ জৈনিজম ৱাজ কনচেনট্ৰেটেড গতিকে দিগম্বৰসকল ক'ত কনচেনট্ৰেটেড হৈ আছিলে মহীশূৰত নেক্সট দি আছে হুৱেন এণ্ড হুৱেৰ দ্য ফাৰ্ষ্ট জৈন কাউন্সিল ৱাজ হেল্ড গতিকে এইটো ইম্পৰ্টেণ্ট প্ৰথম জৈন কাউন্সিলখন ক'ত অনুষ্ঠিত হৈছিলে 300 BC এট পাটলিপুত্ৰত অনুষ্ঠিত হৈছিলে হুৱেন এণ্ড হুৱেৰ দ্য ছেকেণ্ড জৈন কাউন্সিল ৱাজ হেল্ড গতিকে ছেকেণ্ড জৈন কাউন্সিলখন ক'ত অনুষ্ঠিত হৈছিলে AD 512 গতিকে 512 ADত এট ভল্লভিত এই ছেকেণ্ড জৈন কাউন্সিলখন অনুষ্ঠিত হৈছিলে নেক্সট দি আছে হোৱাট ৱাজ দ্য আৰ্লিয়েষ্ট হলি বুক অফ জৈন গতিকে জৈনসকলৰ আৰ্লিয়েষ্ট হলি বুকখনৰ নাম কি 14 পূৰ্বাজ গতিকে 14 পূৰ্বাজ হ'ল জৈনসকলৰ সকলোতকৈ আৰ্লিয়েষ্ট হলি বুক নেক্সট দি আছে ইন হুইচ লেংগুৱেজ ৱাজ দ্য আৰ্লিয়েষ্ট জৈন লিটাৰেচাৰ কম্পাইল্ড গতিকে পালি লেংগুৱেজত বা আমাৰ যোনটো আৰ্ধ মাগাধী বা পালি গতিকে এই দুয়োটাৰ যোনটোৱে আহে আপোনালোকে টিক মাৰ্ক কৰিব গতিকে পালি লেংগুৱেজত সকলোতকৈ আৰ্লিয়েষ্ট জৈন লিটাৰেচাৰখন কম্পাইল কৰা হৈছিলে নেক্সট দি আছে which place is known as a place for pilgrimage because of being related with Parsavanath গতিকে পাৰ্শৱনাথৰ লগত ৰিলেটেড এখন খুব বেছি ৱেল নন পিলগ্ৰিমেজ স্থান হ'ল সমাধ শিখৰ নেক্সট দি আছে হু ৱাজ দ্য ফাৰ্ষ্ট ডিচাইপল অফ লৰ্ড মহাবীৰা এই প্ৰশ্নটো ভেৰি মষ্ট ইম্পৰ্টেণ্ট গতিকে প্ৰথম ডিচাইপল কোন আছিলে লৰ্ড মহাবীৰাৰ জামেলি আছিলে নেক্সট দি আছে শ্বেতাম্বৰা আগামা ৱাজ ফাইনেলি এডিটেড এট এ জৈন কাউন্সিল অফ গতিকে শ্বেতাম্বৰাসকলক কোনখন জৈন কাউন্সিলত তেওঁলোকক এড কৰা হৈছিলে পাটলিপুত্ৰত নেক্সট দি আছে সমাধি মৰণ ইজ ৰিলেটেড টু হুইচ ফিলচফি গতিকে সমাধি মৰণ কোনটো ফিলচফিৰ লগত ৰিলেটেড জৈন ফিলচফিৰ লগত নেক্সট দি আছে আজীৱিকা চেক্ট ৱাজ ফাউণ্ডেড বাই গতিকে জৈনসকলৰ আকৌ এটা চেক্ট আছিলে আজীৱিকা চেক্ট কোনে ফাউণ্ড কৰিছিলে মাখালি গোচালাই আজীৱিকা চেক্টটো ফাউণ্ড কৰিছিলে বা তেওঁ গঠন কৰিছিলে বুলি আমি ক'ব পাৰোঁ নেক্সট আছে দ্য চেক্ট হুইচ বিলিভড ইন এবাইডিং নেচাৰ অফ ডেষ্টিনি বা যোনটো নিয়তিবাদত বিশ্বাস কৰিছিলে কোনটো চেক্টে আজীৱিকা চেক্টে নেক্সট আছে হু ইউজ দ্য কেভছ অফ বাৰাবৰ অন এজ দেয়াৰ শেল্টাৰ হাউচ গতিকে বাৰাবৰৰ কেভছবিলাকক কোনে তেওঁলোকৰ শেল্টাৰ হাউচ হিচাপে ব্যৱহাৰ কৰিছিলে আজীৱিকাসকলে নেক্সট আছে দ্য ফেমাছ পিলগ্ৰিমেজ অফ বুদ্ধিষ্ট এণ্ড জৈন ইন UP ইজ এট গতিকে UPত থকা বুদ্ধিষ্ট আৰু জৈনসকলৰ বাবে এখন খুব ফেমাছ পিলগ্ৰিমেজ স্থান হ'ল কৌশাম্বী গতিকে কৌশাম্বী এখন খুব ফেমাছ পিলগ্ৰিমেজ স্থান বুদ্ধ আৰু জৈনসকলৰ কাৰণে হোৱাট ৱাজ দ্য আৰ্লিয়েষ্ট হলি বুক অফ জৈন গতিকে জৈনসকলৰ আৰ্লিয়েষ্ট হলি বুক কি আছিলে 14th পূৰ্বাজ গতিকে ইতিমধ্যে এই আমি পেজটো কমপ্লিট কৰিছোঁ নেক্সট দি আছে হু বিল্ড গমতেশ্বৰা ষ্টেচু এট সাৰ্ভান বেলাগোলা গতিকে সাৰ্ভান বেলাগোলাত গমতেশ্বৰা ষ্টেচুটো কোনে নিৰ্মাণ কৰিছিলে চামুণ্ডাৰায়া গতিকে চামুণ্ডাৰায়াই তেওঁ নিৰ্মাণ কৰিছিলে নেক্সট দি আছে হুৱেৰ ডিড লৰ্ড মহাবীৰা জৈন ব্ৰিথ হিজ লাষ্ট গতিকে তেওঁ ক'ত মৃত্যুবৰণ কৰিছিলে পাৱাপুৰীত নেক্সট দি আছে দ্য মাদাৰ অফ মহাবীৰা ৱাজ গতিকে মহাবীৰাৰ তেওঁৰ মাতৃৰ নাম কি আছিলে ত্ৰিশালা বা তেওঁ আৰু ৱাইফৰ নাম কি আছিলে যশোদা নেক্সট দি আছে দ্য ফেমাছ দিলৱাৰা টেম্পল অফ মাউণ্ট আবু আৰ এ স্কেয়াৰ্ড পিলগ্ৰিমেজ প্লেচ ফৰ জৈনছ গতিকে দিলৱাৰাত থকা ফেমাছ টেম্পল অফ মাউণ্ট আবু আৰ এ স্কেয়াৰ্ড পিলগ্ৰিমেজ ফৰ জৈনছ
নেক্সট আছে হু ৱাজ দ্য 24th জৈন তীৰ্থংকাৰা ইতিমধ্যে উল্লেখ কৰিছোঁ ইম্পৰ্টেণ্ট প্ৰশ্ন মহাবীৰা নেক্সট আছে হুইচ চেক্ট অফ জৈন ৰিমেইন নেকেড ইতিমধ্যে মই উল্লেখ কৰিছোঁ দিগম্বৰাসকলে বস্ত্ৰবিহীনভাৱে আছিলে নেক্সট আছে হোৱাট ৱাজ দ্য চিম্বল অফ দ্য লাষ্ট তীৰ্থংকাৰা অফ জৈনিজিম ইতিমধ্যে উল্লেখ কৰিছোঁ লাষ্ট তীৰ্থংকাৰা আছিলে মহাবীৰা আৰু তেওঁৰ চিম্বল বা এম্বলেম আছিলে লায়ন নেক্সট আছে হু ৱাজ দ্য ফাৰ্ষ্ট তীৰ্থংকাৰা অফ জৈনিজিম গতিকে প্ৰথম তীৰ্থংকাৰা কোন আছিলে ঋষভা আৰু তেওঁৰ চিম্বল আছিলে বুল BULL নেক্সট দিয়া আছে বুদ্ধিজিম গতিকে বুদ্ধিজিমৰ লগত ৰিলেটেড কুৱেশ্যন কেইটা আমি আলোচনা কৰিম ইয়াত দিয়া আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ বুদ্ধিজিম গতিকে বুদ্ধিজিমৰ ফাউণ্ডাৰ কোন গৌতম বুদ্ধ এই প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট নেক্সট আছে হোৱাট ৱাজ দ্য অৰিজিনেল নেম অফ গৌতম বুদ্ধ গতিকে গৌতম বুদ্ধৰ অৰিজিনেল নেম কি সিদ্ধাৰ্থ খুব ইম্পৰ্টেণ্ট হুৱেন বুদ্ধা ৱাজ বৰ্ণ গতিকে বুদ্ধা কেতিয়া জন্মগ্ৰহণ কৰিছিলে ইন 563 BC এট লুম্বিনী চাক্যা ট্ৰাইব অফ কপিলবস্তু গতিকে তেওঁ চাক্যা ট্ৰাইবৰ পৰা বিলং কৰিছিলে লুম্বিনীত তেওঁৰ জন্ম হৈছিলে বৰ্তমান নেপালৰ এখন ফৰেষ্টত তেওঁৰ জন্ম হৈছিলে 563 BCত গতিকে গৌতম বুদ্ধৰ তেওঁৰ অৰিজিনেল নাম আছিলে সিদ্ধাৰ্থ নেক্সট আছে হুৱেন এণ্ড হুৱেৰ বুদ্ধা গট নিৰ্বাণা অৰ এনলাইটেনমেণ্ট গতিকে জ্ঞানৰ প্ৰাপ্তি যোনটো নিৰ্বাণা বুলি কোৱা হয় গতিকে তেওঁৰ জ্ঞানৰ প্ৰাপ্তি ক'ত হৈছিলে ইয়াত দিয়া আছে এট 35 years of age এট আৰুভেলা বোধগয়াত বিহাৰৰ বোধগয়াত আণ্ডাৰ এ পিপল ট্ৰী অন দ্য বেংকছ অফ নিৰঞ্জন যোনটো ফাল্গু ৰিভাৰ বুলি কয় অন দ্য 49th ডে অফ মেডিটেশ্যন গতিকে তেওঁ ধ্যানত বহাৰ 49th নম্বৰ দিনৰ দিনাখন তেওঁ জ্ঞানৰ প্ৰাপ্তি হৈছিলে নেক্সট আছে হুৱেৰ দ্য বুদ্ধা ডাইড গতিকে গৌতম বুদ্ধা বা সিদ্ধাৰ্থই ক'ত মৃত্যুবৰণ কৰিছিলে এট দ্য এজ অফ 80 years ইন 483 BC এট কুশিনগৰ ইন UP ইন দ্য মালা ৰিপাব্লিক গতিকে তেওঁ উত্তৰ প্ৰদেশৰ কুশিনগৰত তেওঁৰ মৃত্যু হৈছিলে নেক্সট আছে এট হোৱাট এজ বুদ্ধা এডপ্টেড ৰিনাউন্সিয়েশ্যন অৰ মহাফিনিষ্ট এট দ্য এজ অফ 29 years গতিকে তেওঁ 29 yearsত তেওঁ ঘৰ বাৰী ত্যাগ কৰিছিলে নেক্সট আছে হোৱাট ইজ দ্য চিম্বল অফ ৰিলেটেড টু বাৰ্থ অৰ জন্ম গতিকে জন্মৰ লগত ৰিলেটেড আমাৰ চিম্বলটো কি হয় আমাৰ বুদ্ধিষ্টৰ মতে লোটাছ এণ্ড বুল নেক্সট আছে হোৱাট ইজ দ্য চিম্বল ৰিলেটেড টু মহাফিনিষ্ক্ৰামানা অৰ ৰিনাউন্সিয়েশ্যন গতিকে ঘৰ বাৰী ত্যাগ কৰাৰ সময়খিনিৰ সেই চিম্বলটো কি হয় হৰ্চ নেক্সট দিয়া আছে হোৱাট ইজ দ্য চিম্বল ৰিলেটেড টু নিৰ্বাণা বা সম্ভৱী অৰ এনলাইটেনমেণ্ট গতিকে জ্ঞানৰ প্ৰাপ্তিৰ লগত জড়িত চিম্বলটো কি বোধিত্ৰী নেক্সট দিয়া আছে হোৱাট ৱাজ দ্য চিম্বল ৰিলেটেড টু ধৰ্মচক্ৰ গতিকে ধৰ্মচক্ৰৰ লগত ৰিলেটেড আমাৰ যোনটো চিম্বল হয় বা এম্বলেম হয় এইটো কি হুইল নেক্সট দিয়া আছে হোৱাট ৱাজ দ্য চিম্বল ৰিলেটেড টু মহাপৰিনিৰ্বাণা গতিকে মহাপৰিনিৰ্বাণা বা ডেথ বা মৃত্যুৰ লগত জড়িত চিম্বলটো কি স্তূপা গতিকে স্তূপা হ'ল মৃত্যুৰ লগত জড়িত চিম্বল নেক্সট আছে হুৱেৰ ডিড দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল টু প্লেচ গতিকে এইটো ইম্পৰ্টেণ্ট প্ৰথম বুদ্ধিষ্ট কাউন্সিলখন ক'ত অনুষ্ঠিত হৈছিলে ৰাজগীৰ 483 BCত নেক্সট দিয়া আছে হোৱাট ইজ দ্য অল্ডেষ্ট বুদ্ধিষ্ট লিটাৰেচাৰ খুব ইম্পৰ্টেণ্ট ত্ৰিপিটিকা গতিকে ত্ৰিপিটাকা গতিকে ত্ৰিপিটাকা হ'ল বা ত্ৰিপিটাক বুলিও কোৱা হয় যোনটো বুদ্ধিষ্টসকলৰ অল্ডেষ্ট লিটাৰেচাৰ নেক্সট আছে হুৱেৰ ডিড লৰ্ড বুদ্ধা ব্ৰেথিছ লাষ্ট ইতিমধ্যে উল্লেখ কৰিছোঁ যে কুশিনগৰ উত্তৰ প্ৰদেশৰ কুশিনগৰত তেওঁ মৃত্যুবৰণ কৰিছিলে নেক্সট আছে বুদ্ধা গেভ হিজ ফাৰ্ষ্ট ৰিলিজিয়াছ মেছেজ এট গতিকে বুদ্ধাই প্ৰথম তেওঁৰ ধাৰ্মিক বা তেওঁৰ জ্ঞানৰ প্ৰথম মেলা দিছিলে সাৰনাথত নেক্সট আছে হুইচ ক্লান বুদ্ধ বিলংছ টু ইতিমধ্যে মই উল্লেখ কৰিছোঁ যে তেওঁ চাক্য ক্লানৰ পৰা বা চাক্য ট্ৰাইবৰ পৰা তেওঁ বিলং কৰিছিলে নেক্সট দিয়া আছে দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড ইতিমধ্যে ৰাজগীৰ বুলি উল্লেখ কৰিছোঁ যে প্ৰথম বুদ্ধিষ্ট কাউন্সিলখন ৰাজগীৰত অনুষ্ঠিত হৈছিলে বা ৰাজগৃহা বুলিও কোৱা হয় আৰু তাৰ প্ৰেছিডেণ্ট আছিলে মহাকাশপা নেক্সট দিয়া আছে ছেকেণ্ড বুদ্ধিষ্ট কাউন্সিলখন অনুষ্ঠিত হৈছিলে বৈশালীত আৰু তাৰ সভাপতিত্ব কৰিছিলে চাহাকামানি নেক্সট দিয়া আছে থাৰ্ড বুদ্ধিষ্ট কাউন্সিলখন অৰ্গেনাইজ হৈছিলে পাটালিপুত্ৰত আৰু কোনে কৰিছিলে অশোকে অৰ্গেনাইজ কৰিছিলে আৰু মাগলিপুত্ৰা তিছা তেওঁ সভাপতিত্ব কৰিছিলে নেক্সট দিয়া আছে ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিলখন হৈছিলে কাশ্মীৰত বাই কনিষ্কাই অৰ্গেনাইজ কৰিছিলে আৰু ভাসুমিত্ৰা আছিলে তাৰ সভাপতি নেক্সট দিয়া আছে হু ৰোড দ্য বুক কাদম্বেৰী গতিকে কাদম্বেৰী বুকখন কোনে বাণভট্টই লিখিছিলে খুব ইম্পৰ্টেণ্ট হোৱাট ইজ দ্য বাৰ্থ প্লেচ অফ বুদ্ধা গতিকে ইতিমধ্যে মই উল্লেখ কৰিছোঁ লুম্বিনীত বুদ্ধই বাৰ্থ প্লেচ লুম্বিনীত তেওঁ জন্মগ্ৰহণ কৰিছিলে
নেক্সট দিয়া আছে দ্য লামাছ পিপুল ৰিলেটেড টু হুইচ ৰিলিজন গতিকে যোনটো আমাৰ তিব্বেত অঞ্চলত লামাসকল থাকে তেওঁলোকে কোনটো ৰিলিজনক ফ'ল' কৰে বুদ্ধিজিম গতিকে তেওঁলোকে বুদ্ধিজিমক ফ'ল' কৰে নেক্সট দিয়া আছে ইন হুইচ ষ্টেট দ্য কানহেৰি কেভছ আৰ লোকেটেড গতিকে কোনখন ৰাজ্যত কানহেৰি কেভছ লোকেটেড মহাৰাষ্ট্ৰত নেক্সট দিয়া আছে হোৱাট ৱাজ দ্য নেম অফ দ্য গৌতম বুদ্ধছ হৰ্চ গতিকে গৌতম বুদ্ধৰ ঘোঁৰাটোৰ নাম কি আছিলে কানথাকা নেক্সট দিয়া আছে দ্য ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড আণ্ডাৰ দ্য চেয়াৰমেনশ্বিপ অফ হোম গতিকে ইতিমধ্যে উল্লেখ কৰিছোঁ ফ'ৰ্থ বুদ্ধিষ্ট কাউন্সিলখন অনুষ্ঠিত কৰিছিলে কানিষ্কয়ে কাশ্মীৰত আৰু তাৰ সভাপতিত্ব কৰিছিলে বা কাউন্সিলখনৰ চেয়াৰমেন হৈছিলে ভাসুমিত্ৰ নেক্সট দিয়া আছে হু ফাউণ্ডেড দ্য ফাৰ্ষ্ট চিটি অফ দিল্লী এণ্ড নেমড ইট ইন্দ্ৰপ্ৰস্থ গতিকে দিল্লীখনক কোনে ইন্দ্ৰপ্ৰস্থ নাম দিছিলে পাণ্ডৱাছ গতিকে পাণ্ডৱসকলে নাম দিছিলে নেক্সট দি আছে বাই দ্য টাৰ্ম অৰ ৱৰ্ড মিলিণ্ডা পানো ইন দ্য বুদ্ধিষ্ট টেক্সট ৰিফাৰ্ছ টু হুইচ পাৰ্চনেলিটি গতিকে মিলিণ্ডা পানো বুলি কাক কোৱা হয় নাগাছেনা নেক্সট দি আছে দ্য পেইণ্টিংছ অফ দ্য অজন্তা ডিপিক্ট ষ্টৰিজ অফ গতিকে অজন্তা কেভছত থকা পেইণ্টিংছবিলাকে কি ষ্টৰি ডিপিক্ট কৰে বা তেওঁলোকে কৈছে জাটাকাসকলৰ জাটাকাছ গতিকে তেওঁলোকে ষ্টৰিটো ডিপিক্ট কৰে জাটাকাছ নেক্সট দি আছে হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ গৌতম বুদ্ধ ইতিমধ্যে উল্লেখ কৰিছোঁ তেওঁৰ ৰিয়েল নাম আছিলে সিদ্ধাৰ্থ গতিকে আজিৰ এই ভিডিঅ'টোত আমি জৈনিজিম আৰু বুদ্ধিজিমৰ লগত জড়িত আমি প্ৰায় 65টা কুৱেশ্যন আলোচনা কৰিলোঁ 65টা কুৱেশ্যন more than 60 MCQ আমি আলোচনা কৰিলোঁ ৰিলেটেড টু জৈনিজিম আৰু বুদ্ধিজিম গতিকে ইয়াৰে কিছুমান প্ৰশ্ন SSC CGL লেভেলৰ যিবিলাক প্ৰশ্ন আপোনালোকে টান পায় আপোনালোকে স্কিপ কৰিব পাৰে কিন্তু বেছিভাগ কুৱেশ্যন আমাৰ ওৱান ডে এক্সামৰ কাৰণে আসাম পুলিচ SI কনষ্টেবল সকলোৰে বাবে জৰুৰী চাই থোৱাটো আমাৰ বাবে দৰকাৰী গতিকে আজিৰ এই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ থেংকছ ফৰ ৱাচিং